এনআৰচিত নাম থকাৰ পিছতো বা ফৰেনাৰ্ছ ট্ৰিব্যুনেলত গোচৰসমূহ জিকাৰ পিছতো এনআৰচিৰ বায়োমেট্ৰিক্স বন্ধ হৈ আছে। সুপ্ৰিম কোৰ্টৰ এটা ৰায়দানৰ কাৰণে সমস্যাটো সমাধান কৰাত আমি অসুবিধা পাই আছোঁ। অমিত শ্বাহ ডাঙৰীয়ালৈ মই এখন চিঠি লিখিছোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ উভয়ে যদি আমি সুপ্ৰিম কোৰ্টলৈ যাওঁ বিষয়টো সমাধান হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে অহা কিছু মাহৰ ভিতৰত আমি এটা ইতিবাচক সিদ্ধান্ত ল'ব পাৰিম, যাৰ এনআৰচিত নাম আছে বা ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ কেছত যিসকল জিকিছে বা যিখিনি অসমীয়া ভাষী লোক, গোৰ্খা ভাষী লোক, এই সমস্যাখিনি আমি সমাধান কৰিব খুজিছোঁ। এনআৰচিত নাম থকাৰ পিছতো বা ফৰেনাৰ্ছ ট্ৰিব্যুনেলত গোচৰসমূহ জিকাৰ পিছতো এনআৰচিৰ বায়োমেট্ৰিক্স বন্ধ হৈ আছে। সুপ্ৰিম কোৰ্টৰ এটা ৰায়দানৰ কাৰণে সমস্যাটো সমাধান কৰাত আমি অসুবিধা পাই আছোঁ। অমিত শ্বাহ ডাঙৰীয়ালৈ মই এখন চিঠি লিখিছোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ উভয়ে যদি আমি সুপ্ৰিম কোৰ্টলৈ যাওঁ বিষয়টো সমাধান হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে অহা কিছু মাহৰ ভিতৰত আমি এটা ইতিবাচক সিদ্ধান্ত ল'ব পাৰিম, যাৰ এনআৰচিত নাম আছে বা ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ কেছত যিসকল জিকিছে বা যিখিনি অসমীয়া ভাষী লোক, গোৰ্খা ভাষী লোক, এই সমস্যাখিনি আমি সমাধান কৰিব খুজিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।